Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো প্ৰিভিয়াস সেশনত আমি কথা পাতিছিলো সেটছৰ roster form and set builder form আৰু তাৰ পিছত আমি কথা পাতিছিলো empty finite and equal sets. তো এইটো দুটা কুইজ এক্টিভিটি আছিল যোনটো আমি অলৰেডি কমপ্লিট কৰিলো। তো আমি আজি আগবঢ়ো আমাৰ নেক্সট টপিকটোলৈ যোনটো হৈছে আমাৰ সাবসেটস। তো ইয়াতে এটা ভিডিও আছে। তো সাবসেটস strict subset আৰু superset কি হয় তো এই ভিডিওটো আমি প্ৰথমতে চাই লওঁ। তেনেহলে আমি আৰম্ভ কৰো। Let's define ourselves some sets. So let's say the set A is composed of the numbers 1, 3, 5, 7, and 18. Let's say that the set B, let me do this in a different color. Let's say that the set B is composed of 1, 7, and 18. And let's say that the set C is composed of 18, 7, 1, and 19. Now what I want to start thinking about এতিয়া ইয়াতে তিনটা সেট লোৱা হৈছে। সেট A আছে আমাৰ এলিমেন্টস 1 3 5 7 আৰু 18। B সেটটোত আছে তিনটা এলিমেন্টস 1 7 আৰু 18 আৰু সেট C আছে আমাৰ 18 7 1 আৰু 19। আৰম্ভ কৰাৰ আগতে আৰু এটা কথা সুধিলো যে এই তিনিটা সেট ফাইনাইট সেট হ'ব নে ইনফাইনাইট সেট হ'ব। ভাবিলো অলপ দেৰি। তো ইয়াতে A B and C ফাইনাইট সেটে হ'ব বিকজ ফাইনাইট সেটৰ মতে কি হয় এটা সেটৰ যদি এলিমেন্টস আমি ক্যালকুলেট কৰিব পাৰো বা কাউন্ট কৰিব পাৰো তেনেহলে সেই সেটটো ফাইনাইট হৈ যায়। যদি আমি তাক কাউন্ট কৰিব নোৱাৰো যেনেকৈ সেট অফ ন্যাচাৰাল নাম্বাৰস হৈ গ'ল, সেট অফ ৰিয়েল নাম্বাৰস হৈ গ'ল, সেট অফ ইন্টিজাৰ্স হৈ গ'ল, তো এইবোৰক আমি কাউন্ট কৰিব নোৱাৰো। আনকাউন্টেবল এলিমেন্ট যদি থাকে তেতিয়া সেইটো হৈ যায় ইনফাইনাইট সেট। তো যেহেতু আমাৰ A B C তিনিটাৰে এলিমেন্টসবোৰক আমি ইজিলি কাউন্ট কৰিব পাৰো তো A B C হৈ যাব আমাৰ ফাইনাইট সেট। in this video is the notion of a subset. So the first question is B a subset of A? এতিয়া এই আজিৰ সেশনটোৰ মেইন উদ্দেশ্য হৈছে আমাৰ বুজিবলৈ এই টপিকটো যোনটো নাম হৈছে সাবসেট। তো প্ৰথম কোৱেশ্চনটো হৈছে is B a subset of A? এইটো হৈছে আমাৰ কোৱেশ্চন। এতিয়া ফাৰ্ষ্টতে আমি বুজিব লাগিব যে সাবসেটৰ মিনিংটো কি হয়। And there you might say, well, what does subset mean? Well, you're a subset if every member of your set is also a member of the other set. So we actually The definition হৈছে if every প্ৰথমতে নোট ডাউন কৰি লওঁ if every member of B মানে আমি সেট বিৰ কথা পাতি আছো। তো if every member বা element একেই কথা member কো বা element কো is also a member of A, then definitionৰ মতে আমি ক'ব পাৰো যেন B is a subset of A। তো এইটো হৈ গৈছে আমাৰ definition, এটা subsetৰ definition। can write that B is a subset, and this is the notation right over here. This is a subset. B is a subset of A. আৰু ইয়াৰ এটা mathematical representation এটা আছে। তো আমি ইমান দীঘলকৈ লিখি থাকিব নালাগে। তো এইটোতো সাবসেটৰ ডেফিনিশ্যন হৈ গ'ল। এইটোকে আমি শৰ্ট ফৰ্মত লিখিব পাৰো সিম্বলিক্যালি যে B is a subset, এইটো সাবসেটৰ সিম্বল হৈ গ'ল, is a subset of A. B is a subset. So let me write that down. B is subset of A. Every element in B is a member of A. Now, we can go even further. We can say that B is a strict subset of A because B is a subset of A, but it does not equal A, which means that there are things in A that are not in B. So we could even go further, and we could say that B is a strict, or sometimes said a proper subset of A. And the way you do that is you can almost imagine that this is kind of a less than or equal sign, and then you kind of cross out the equal part of the less than or equal sign. So this means a strict subset, which means everything that is in B is a member of A, but everything that's in A is not a member of B. So let me write this. This is B
is a strict or proper subset. So for example, we can write এতিয়া B is a subset of A. Definition of হৈছে every element of B is present in A. এতিয়া আমি এটো ইয়াতে ক'ব পাৰো যে B ৰ গুটিখিনি এলিমেন্টস 8 প্ৰেজেন্ট আছে যেনেকৈ 1 7 আৰু 18 যদি লওঁ এইখিনি B ৰ এলিমেন্টস হৈ গল এই তিনিটা এলিমেন্টস A টো প্ৰেজেন্ট আছে 1 7 আৰু 18 বাট 8 কিছুমান এক্সট্ৰা এলিমেন্টস আছে 3 and 5 যোনটো B ত প্ৰেজেন্ট হয় তো সেই কাৰণে আমি ইয়াতে ক'ব পাৰো একচুয়ালি এটো হৈ যাব B is a proper subset of A. এতিয়া proper subset লিখাৰ দুটা টেকনিক আছে তো আইদাৰ আমি তলৰ হৰিজন্টাল লাইনটো একচুয়ালি লিখিব নালাগে তো ইয়াতে ভিডিওৰ মতে আমি কি কৰিছো এই ভাৰ্টিকেল লাইন হৰিজন্টাল লাইন যোনটো ইউজ কৰিছো হেতুক আমি এনেকা ক্ৰস আউট কৰি লিখিব পাৰো or আমি simply লিখিব পাৰিম যে B is a subset of A. তো এটো একচুয়ালি এনেকাকো আমি চাব পাৰো যে B is less than A. তো যেহেতু আমি সেটৰ কথা পাতিছো তো সেটৰ কেছত আমি less than greater than less than or equals to A symbol টো ইউজ নকৰো হেতু খালি নম্বৰৰ কেছতে ইউজ কৰা হয় যেহেতু আমি সেট ইউজ কৰিছো সেইকাৰণে আমি সাবসেট টো ইউজ কৰিম তো ইয়াতে কৈ আছে যে B is less than or equals to A but actually ইয়াতে কি হৈ আছে B is a proper subset of A মানে B ৰ গুটেখিনি এলিমেন্টস 8 প্ৰেজেন্ট আছে but 8 কিছুমান এক্সট্ৰা এলিমেন্টস আছে যোনটো আমাৰ B ত প্ৰেজেন্ট নাই তো ইয়াতে আমি এটোৰ মতে আমি কম যে B is a strict বা proper একে কথা strict ক'ব পাৰো বা আমি এটো ক'ব পাৰো proper a proper subset of A ঠিক আছে that A is a subset of A. In fact, every set is a subset of itself because every one of its members is a member of A. We cannot write that A is a strict subset of A. This right এতিয়া এটা বস্তু আমি ক'ব পাৰো এই ডেফিনিশ্যনৰ মতে যে every element of B is present in A তেতিয়া আমি কওঁ যে B is a subset of A তো এই ডেফিনিশ্যনটো যদি আমি কওঁ ইউজ কৰো তেনেহলে আমি এটো ক'ব পাৰো যে A is a subset of A right because every element of A is present in A আমি এটো ক'বই পাৰো but আমি যদি কওঁ যে A is a proper subset of A এটো যদি কওঁ এটো হৈ যাব এটা false statement এটো এটা হৈ যাব false statement এটো true হয় এটো হৈছে আমাৰ এটা true statement A is a subset of A but A is not a proper subset of A এতিয়া ভাবি লওঁ বস্তুটো কি এনেকা হৈছে A is a subset of A definition মতে every element of A must be present in A হেতুটো হয় A ৰ গুটেখিনি এলিমেন্টস 8 থাকিবই but proper subset or definition যদি ইউজ কৰো A ৰ গুটেখিনি এলিমেন্টস 8 টো প্ৰেজেন্ট আছে but A টোত ৰাইট হ্যান্ড সাইডত থাকা A টোত কিছুমান এক্সট্ৰা এলিমেন্টস থাকিব যোনটো লেফট হ্যান্ড সাইডত থাকা 8 প্ৰেজেন্ট নাথাকিব তেতিয়া আমি proper subset টো ইউজ কৰো তো obviously এটো তো ট্ৰু হ'বই নোৱাৰে because A আৰু A টো একেই কথা হয় সেম সাইডে হয় কেনেকা হ'ব কি এটা ৰাইট হ্যান্ড সাইডত থাকা A টোত এক্সট্ৰা এলিমেন্টস আছে যোনটো লেফট হ্যান্ড সাইডত থাকা 8 নাই তো ইয়াতে হেকাৰণে আমি এটো এটা false বুলি কম যে A cannot be a proper subset of itself but A is always a subset of itself right over here, this right over here is false. So let's give ourselves a little bit more practice. Can we write that B is a subset of C? B is a subset of C. এতিয়া ইয়াতে আমাক এটা কোৱেশ্চন সুধিছে যে is B a subset of C তো B C ৰ subset হ'ব নে নাই তো subset হ'ব কাৰণে এটাই বস্তু চাব লাগিব যে B ৰ গুটেখিনি এলিমেন্টস C প্ৰেজেন্ট থাকিবই লাগিব তো B ৰ এলিমেন্টস কিনি হৈছে 1 7 আৰু 18 আমি চাম যে 1 7 আৰু 18 C আছে নে নাই yes 1 7 and 18 C প্ৰেজেন্ট আছে তো সেই কাৰণে আমি কম যে true এটো এটা true statement হয় যে B is a subset of C ঠিক আছে subset টো হয় এটো ক'ব পাৰিম নে নাই যে B is a proper subset of C proper subset of C হ'ব নে নাই তো হেতুৰ কাৰণে চাব লাগিব যে C কিছুমান এক্সট্ৰা এলিমেন্টস থাকিব লাগিব যোনটো B ত প্ৰেজেন্ট নাই yes ইয়াতে এটা এলিমেন্ট আছে 19 যোনটো C ত প্ৰেজেন্ট আছে but B ত প্ৰেজেন্ট নাই তো সেই কাৰণে এটো এটা ট্ৰু ষ্টেটমেন্ট হৈ যাব যে B is a proper subset of C Well, let's see. C contains a 1, it contains a 7, it contains an 18. So every member of B is indeed a member of C. So this right over here is true. Now, can we write that C is a subset? Can we write that C is a subset
subset of A. Can we write C is a subset of A? এতিয়া নেক্সট কুৱেশ্যনটো আহি যায় এবাৰ আমাক সোধা গৈছে যে ইজ দ্য সেট চি এ সাবসেট অফ দ্য সেট এ এইটো হ'বনে নাই তো ডেফিনেশ্যনৰ মতে কি হ'ব লাগিব যে চিৰ গোটেইখিনি এলিমেণ্টছ 8 থাকিব লাগিব চিৰ এলিমেণ্টছবোৰ হৈছে 18 7 1 আৰু 19 এই গোটেইখিনি এলিমেণ্টছ চাওঁ 8 আছে নে নাই 18 আছে 7 আছে 1 আছে বাট 19 টো নাই তো আমি ক'ম যে 19 belongs to the set C তাৰমানে 19 is a member of the set C but 19 does not belong to the set A তো does not belong হৈ যোৱাৰ কাৰণে আমি ক'ম যে no that C is not a subset of A তো আমি এইটো চিম্বলিক্যালি যদি লিখো আমি কি লিখিম C subset of A চিম্বলটো ইউজ কৰিম বাট এইটো আমি কি কৰি দিম গোটেইটো কাটি দিম তো এইটো মিনিং হৈ যায় C is not a subset of A. Let's see. Every element of C needs to be an A. So A has an 18, it has a 7, it has a 1, but it does not have a 19. So once again, this right over here is false. Now, we could have also added, we could write B as a subset of C, or we could even write that B is a strict subset of C. Now, we could also reverse the way we write this, and then we're really just talking about supersets. So we could reverse this notation, and we could say that A is a superset of B, and this is just another way of saying that B is a subset of A, but the way you... এতিয়া এই সেম বস্তুটোকে আমি কি কৰিব পাৰোঁ অলপ ৰিভাৰ্ছ অৰ্ডাৰত লিখিব পাৰোঁ তো ৰিভাৰ্ছ অৰ্ডাৰত লিখা মিনিংটো এইটোৱে হৈ গ'ল তো আমিতো ইমান দেৰি কৈ আহিছোঁ যে প্ৰিভিয়াছ এক্সাম্পলত যে B is a subset of A right এতিয়া যোনটো সৰু সেট হয় সেইটো আমাৰ লেফট হেণ্ড সাইডত আছে আৰু যোনটো ডাঙৰ সেটটো হয় সেইটো ৰাইট হেণ্ড সাইডত আছে তো এইটোকে আমি এনেকাকৈতো লিখিব পাৰোঁ যে A is a superset of B তো এইটো এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰোঁ বেছি ইজি হ'ব এটা এনালজিৰে ইউজ কৰোঁ এনালজি হৈছে যে আমি জানো 2 is less than 3 right 2 হৈছে 3তকৈ সৰু এইটোকতো আমি এনেকৈও ক'ব পাৰোঁ যে 3 is greater than 2 কথাটোতো একেই হৈ যায় 2 is less than আমি ইয়াতে ইউজ কৰিছোঁ less than 3 আৰু ইয়াতে আমাৰ হ'ব 3 is greater than 2 but দুটা সেম কথাটোৱে কৈ আছে তো এইটোকে আমি কৰিছোঁ B is a subset of A but আমি এইটোকে উল্টাকৈ কৈছোঁ যে A is a superset of B তাৰমানে ইয়াত Bৰ গোটেইখিনি এলিমেণ্টছ প্ৰেজেণ্ট আছে You could think about it, the way you could think about this is A contains every element that is in B. And it might contain more, it might contain exactly every element. Because this, you can kind of view this as, you kind of have the equal symbol there if you were to view this as greater than or equal. They're not quite exactly the same thing. But we know already that we could also write that A is a strict superset of B, which means that A contains everything B has and then some. A is not equivalent to B. So hopefully this familiarizes you with the notions of subsets and supersets. Same লজিকটো আমি ইয়াত ইউজ কৰিব পাৰোঁ তাৰমানে 8 বিৰ গোটেইখিনি এলিমেণ্টছ আছে বাট আমি দেখা পাইছোঁ যে 8 কিছুমান এক্সট্ৰা এলিমেণ্টছ আছে যোনটো বিত নাই তো আমি ক'ব পাৰোঁ যে A is a strict superset of B ঠিক আছে তো এইটোৱে হৈ গৈছে আমাৰ নোটেশ্যন তো সাবসেটৰ ওপৰত এটা ভিডিঅ' আছিলে তো সেইটোতো আমি এতিয়া চাই ল'লোঁ যি কনচেপ্টখিনি শিকিলোঁ সেইটো আমি এতিয়া এপ্লাই কৰিম নিউমেৰিকেল সলভ কৰিবলৈ কাৰণে তো ইয়াতে আমি আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো উঠিছে লেট A be equals to -4 -2 0 2 4 ইয়াতে আমাক 5টা এলিমেণ্ট দিয়া আছে সোধা গৈছে which of the following sets are subsets of A B C choose all answers that apply তাৰমানে ইয়াতে এটাতকৈ বেছিও ৰাইট হ'ব পাৰে এতিয়া আমি যদি প্ৰথম সেটটো চাওঁ তো প্ৰথম সেটটোত আছে set containing the element 0 তো এইটোক আমি এটা কাম কৰোঁ এইটোক নাম দিটো এইটোক কৈছোঁ আমি set B তো set B ৰ যিখিনি এলিমেণ্টছ আছে তেনেহ'লে সেই set A
সেই এলিমেণ্টটো প্ৰেজেণ্ট আছে নে নাই ডেফিনেটলি প্ৰেজেণ্ট আছে দেখাই গৈছে এতিয়া 0 প্ৰেজেণ্ট আছে তো আমি ক'ব পাৰিম যে বি ইজ এ ছাবছেট অফ দ্য ছেট এ আৰু এইটো একচুৱেলি কি হৈছে এইটো এটা প্ৰপাৰ ছাবছেট হ'ব যে বি ইজ এ প্ৰপাৰ ছাবছেট অফ এ বিকজ বিৰ গোটেইখিনি এলিমেণ্টছ এটো আছে বাট এত কিছুমান এক্সট্ৰা এলিমেণ্টছ আছে যোনটো বিত প্ৰেজেণ্ট নাই তো তাৰ মানে আমাৰ অপশ্যন এটো কাৰেক্ট হ'ব লাগে নেক্সটটো যাওঁ বি ইয়াতে অপশ্যন বিটোক আমি যোনটোক ছেট চি বুলি কওঁ তো ছেট এলিমেণ্টছ আছে আমাৰ -1 0 আৰু 1 ইয়াতে 0 যোনটো এলিমেণ্ট আছে সেইটো আমাৰ ছেট আছে আৰু সেই ছেইম এলিমেণ্টটো এটো প্ৰেজেণ্ট আছে বাট ইয়াতে -1 আৰু 1 যোন দুটা এক্সট্ৰা এলিমেণ্ট চিত আছে সেই এলিমেণ্ট দুটা কিন্তু এত প্ৰেজেণ্ট নাই তো আমাৰ ডেফিনেশ্যনৰ মতে কি আছিলে এভৰি এলিমেণ্ট অফ চি মাষ্ট বি ইন এ তেতিয়াহে আমি ক'ব পাৰোঁ ছাবছেট তো ইয়াতে আমি ক'ম যে চি ইজ not a subset of the set A তো তাৰ মানে আমাৰ অপশ্যন বিটো ভুল এতিয়া আমি আহি যাওঁ লাষ্টলৈ তো এইটো আমি ছেট ডি বুলি কওঁ তো ছেট ডি হৈছে আমাৰ -4 আৰু 4 এই দুটা এলিমেণ্টছ আছে এই দুটা এলিমেণ্ট ইত প্ৰেজেণ্ট আছে -4 আছে 4 আছে এভৰি এলিমেণ্ট ইন ডি ইজ প্ৰেজেণ্ট ইন এ তো ইয়াতে আমি ক'ব পাৰোঁ যে ডি ইজ এ ছাবছেট অফ দ্য ছেট এ এইটো হয় আৰু এইটোতো ষ্ট্ৰিক্ট ছাবছেটটো হয় তো তাৰ মানে আমাৰ এ আৰু চি এ হ'ব আমাৰ দুটা কাৰেক্ট অপশ্যন তো চেক কৰি চাওঁ তো আমি কৈছোঁ যে এ আৰু চি এইটো কাৰেক্ট হয় বিটো ইনকাৰেক্ট হয় ঠিক আছে কাৰেক্ট হৈ গ'ল তো এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ নেক্সট প্ৰব্লেমটো দিয়া আছে ছেট এ আৰু বি দুটা ছেট বিল্ডাৰ ফৰ্মত দি আছে কোৱা প্ৰথম ছেটটো দি আছে ছেট A contains the element x such that x is an even natural number. তো ইয়াতে even natural number বোৰ আছে আৰু b ত আছে আমাৰ আন এটা set যাৰ elements বোৰ হৈছে x such that x is an integer. Questionটো হৈছে is A a subset of b? ঠিক আছে আৰু ইয়াতে এই চিম্বলটো ইউজ কৰা মানে কি এইটো এটা proper subset হয় ঠিক আছে তো প্ৰথমতে আমি কি কৰিম set A টোক আমি roster ফৰ্মত লিখিবলৈ চেষ্টা কৰিম x is an even natural number. এটা even natural number বোৰ কি হয় 2 হৈছে ইভেন নাম্বাৰ সেইটো যোনটো নেচাৰেল নাম্বাৰ হয় এইটো স্মলেষ্ট নেচাৰেল নাম্বাৰ তাৰপিছত হ'ব 4 তাৰপিছত আহিব 6 তাৰপিছত আহিব 8 এতিয়া এইটো এটা ফাইনাইট ছেট হ'ব নে ইনফাইনাইট ছেট হ'ব নেচাৰেল নাম্বাৰছ বুলি কৈছে নেচাৰেল নাম্বাৰছ বুলি কৈ দিয়াৰ লগে লগে এইটো হৈ যাব অট'মেটিকেলি এটা ইনফাইনাইট ছেট বিকজ ইয়াৰ এলিমেণ্টছবোৰ হ'ব আমাৰ আনকাউণ্টেবল তো ছেট এৰ এলিমেণ্টছবোৰ হৈছে 2 4 6 8 ডট ডট মানে এইটো কণ্টিনিউ হৈ গৈ থাকিব নেক্সট যদি আমি ছেকেণ্ড ছেট আহি যাওঁ ছেট বি ইয়াক আমি ৰষ্টাৰ ফৰ্মত লিখিব লাগিব কৈছে এক্স ইজ এন ইণ্টিজাৰ এতিয়া ইণ্টিজাৰ কোৱাৰ লগে লগে আমাৰ কি আহি যায় 1 আহি যায় 2 আহি যায় 3 আহি যায় ডট 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 এইবোৰ আহি যায় ডট 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 মানে এইটো পজিটিভৰ ফালে কণ্টিনিউ হৈ আছে বাট ইয়াতে আমি 0টোকো লওঁ আৰু আমি কি কৰোঁ নেগেটিভ ভেলুজবোৰো লওঁ চ' -1 থাকিল -2 থাকিল ডট 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 তো এইটোৱে হৈ গৈছে আমাৰ এটা ছেট অফ ইণ্টিজাৰ্ছ এতিয়া সুধিছে ইজ এ ছাবছেট ইজ আ proper subset of B because এইটো proper subset or symbol হয় তো proper subset হ'বলৈ কাৰণে কি হ'ব লাগিব যে A ৰ গোটেইখিনি এলিমেণ্টছ B থাকিব লাগিব A ৰ এলিমেণ্টছবোৰ কি হৈছে 2 আছে 4 আছে 6 আছে 8 আছে এইখিনি এলিমেণ্টছ প্ৰেজেণ্ট আছে নে নাই আছে ডেফিনেটলি প্ৰেজেণ্ট আছে ইয়াতে কি আছে আমাৰ 2 আছে তাৰপিছত ইয়াতে আমাৰ 4 আহি যাব তাৰপিছত 6 টো থাকিবই থাকিব বিকজ ইয়াতে ইণ্টিজাৰ কৰি দিয়াৰ লগে লগে ইণ্টিজাৰত কি থাকে পজিটিভ নেগেটিভ এণ্ড অড ইভেন চব নাম্বাৰবোৰ থাকে তো ইভেন নাম্বাৰছবোৰতো 2 4 6 8 আছেই প্ৰেজেণ্ট তো আমি ইয়াতে ক'ব পাৰিম যে য়েছ এ ইজ ডেফিনেটলি এ প্ৰপাৰ ছাবছেট অফ বি এটা য়েছ আনচাৰ ঠিক আছে এতিয়া আমি নেক্সট প্ৰব্লেমটোলৈ তো ইয়াতে দি আছে টু ছেট এ এণ্ড বি আৰ shown below এতিয়া সুধিছে is A a subset of B? তো ইয়াতে ছেটছৰ ৰেপ্ৰেজেণ্টেশ্যনত ছেটছক আমি একচুৱেলি এনেকুৱা ভেন ডায়েগ্ৰাম দি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তো এই এটা চাৰ্কেল ল'লোঁ এই চাৰ্কেল যোনটো লৈছোঁ এই চাৰ্কেলৰ ভিতৰত যিমানবোৰ এলিমেণ্টছ আছে সেইবোৰ এৰ এলিমেণ্টছ হ'ব নেক্সট বিৰ চাৰ্কেলৰ ভিতৰত যোনটো আমি লৈছোঁ তাৰে ভিতৰত যিবোৰ এলিমেণ্টছ হ'ব সেইবোৰ চব বিৰ মেম্বাৰবোৰ হ'ব আৰু দেখাই গৈছে এ আৰু বি দুটাই ইণ্টাৰছেক্ট কৰি আছে এই ইণ্টাৰছেকশ্যনত মানে যিবোৰ এলিমেণ্টছ থাকিব এইটো কমন থাকিব এইটো এৰো মেম্বাৰ হয় আৰু এইটো বিৰো মেম্বাৰ হয় এতিয়া আমাক কুৱেশ্যন সুধিছে যে ইজ এ ছাবছেট অফ বি তো এইটো বুজিবলৈ কাৰণে আমি এটা কাম কৰোঁ এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰোঁ বেছি ইজি হ'ব তো মই কৈছোঁ যে লেটছ ছেট এত আমাৰ এলিমেণ্টছ কেইটামান আছে 1 2 আৰু 3 আৰু ছেট বিত এলিমেণ্টছ আছে 3 4 আৰু 5 তো আমি এইটো ৰষ্টাৰ ফৰ্মত যদি লিখি লওঁ তেনেহ'লে ছেট এইট এলিমেণ্টছবোৰ হৈছে 1 2 আৰু 3 আৰু বিৰ এলিমেণ্টছবোৰ হৈছে 3 4 আৰু 5 ঠিক আছে তো এতিয়া
A আৰু B যদি চাওঁ তো ইয়াতে 3A এলিমেণ্ট হৈছে যোনটো A2 প্ৰেজেণ্ট আছে B2 প্ৰেজেণ্ট আছে এতিয়া A B সাবসেট হ'বলৈ কাৰণে এটাই ক্ৰাইটেৰিয়ান ফুলফিল হ'ব লাগিব যোনটো হৈছে A ৰ গোটেইখিনি এলিমেণ্টছ B থাকিব লাগিব বাট ইয়াতে দেখাই গৈছে 1 আৰু 2 যোনটো A ত প্ৰেজেণ্ট আছে সেইটো B ত প্ৰেজেণ্ট নাই অনলি 3 টো প্ৰেজেণ্ট আছে গোটেইখিনি এলিমেণ্টছ লাগিব যিহেতু ক্ৰাইটেৰিয়ান ফুলফিল কৰা নাই তো আমি ক'ব নোৱাৰো যে A is a subset of B তো A is not a subset of B তো তাৰ মানে এটো হ'ব এটা false statement ঠিক আছে চাই লওঁ খান একাডেমীয়ে কেনেকৈ দিছে আনচাৰটো তো এইটো চেম এক্সাম্পল ইউজ কৰিছে ইয়াতে ইহঁতে ডটছ ইউজ কৰিছে অৰেঞ্জ ডট মানে এৰ মেম্বাৰ হয় আৰু ব্লুবোৰ হৈছে আমাৰ বিৰ মেম্বাৰবোৰ ঠিক আছে এ যোনটো হৈছে আমাৰ বিৰ ছাবছেট হ'ব নোৱাৰে নেক্সট কুৱেশ্যনলৈ আহি যাওঁ এৰ এলিমেণ্টছখিনি হৈছে 1 2 3 4 5 হুইচ অফ দ্য ছেটছ আৰ ছাবছেটছ অফ এ এইটোতো আমি ডাইৰেক্টলি কৰিব পাৰিম তো প্ৰথমটো যদি চাওঁ ইয়াৰে এলিমেণ্টছবোৰ হৈছে 8,9 8,9টোতো 8 প্ৰেজেণ্টে নাই তো কেনেকৈ হ'ব এইটোতো হ'বই নোৱাৰে ছাবছেট নেক্সট আমি চাম বি লৈ বিত আছে আমাৰ 3 5 আৰু 7 এতিয়া 3 আৰু 5টোতো প্ৰেজেণ্ট আছে ছেট 8 ৰাইট বাট 7টো নাই কাৰণ এই ছেটটো যদি লওঁ 3 5 7 গোটেইখিনি এলিমেণ্টছ 8 থাকিব লাগিব 7 যিহেতু 8 নাই তো আমি ক'ব নোৱাৰোঁ যে 3 5 7 ইজ আ ছাবছেট অফ এ বাট চিল যদি চাওঁ 1 2 আৰু 4 দি আছে 1 2 4 এই গোটেইখিনি এলিমেণ্টছ 8 প্ৰেজেণ্ট আছে তো ইয়াতে এটাই অপশ্যন কাৰেক্ট হ'ব 1 2 and 4 ঠিক আছে তো আমাৰ হৈ গ'ল এইটো আছিলে আমাৰ আজিৰ সেশনটো যোনটো আছিলে আমাৰ সাবসেটছৰ ওপৰত তো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ